বন্ধুসকল যদি আপুনি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ পৰা ইঞ্চুৰেঞ্চ কিনিছে তেতিয়াহ'লে কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ এটা মোবাইল এপো আছে যিটোৰ মাধ্যমত আপুনি পলিচি ডাউনলোড কৰিব পাৰে বা কেছলেছ কাৰ্ডখন ডাউনলোড কৰিব পাৰে বা আপুনি এপইণ্টমেণ্ট বুক কৰিব পাৰে আপোনাৰ ফুল হেল্থ চেকআপৰ কাৰণে বা আপুনি ৰিনিউৱেল কৰিব পাৰে তাৰ মাধ্যমত বা তেওঁলোকৰ লগত চাটিং কৰিব বা কমিউনিকেশ্যন কৰিব লাগিলে সেই এপটোৰ মাধ্যমত কৰিব পাৰে এনেকৈ বহুত কেইটা সুবিধা আপুনি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ যিটো মোবাইল এপ আছে তাৰ মাধ্যমত কৰিব পাৰে কিন্তু সেইবিলাক ল'বৰ কাৰণে আপুনি এই এপটোত ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি গুগল প্লে ষ্টৰত গুচি যাম হেল্থ ইঞ্চুৰেঞ্চৰ যিটো মোবাইল এপ আছে সেইটো ডাউনলোড কৰি আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া গুগল প্লে ষ্টৰ ওপেন কৰি লৈছোঁ গুগল প্লে ষ্টৰত আমি সাৰ্চ কৰিছোঁ কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ আৰু সাৰ্চ কৰি দিয়াৰ পাছতে কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ যিটো মোবাইল এপ আছে সেইটো ইয়াত ওলাইছে এই এপটো আপুনি ইয়াত ইনষ্টল কৰি লওক মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ গতিকে এতিয়া ওপেন কৰিম ওপেন হোৱাৰ পাছত এপটো এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াতে কিছুমান সুবিধাৰ কথা ইয়াত কোৱা হৈছে যেনেকৈ ৰাইট সাইডৰ পিনে গৈ থাকিব আপুনি ইয়াৰ সুবিধাবিলাক আপুনি দেখা পাব এনেকৈ কিন্তু এতিয়া আমি ইয়াত স্কিপ কৰি দিম ডাইৰেক্টলি যেতিয়া স্কিপ কৰিম এই পেজটোলৈ আমি আহিম ইয়াত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচনৰ কাৰণে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বা ইমেইল আইডি আছে বা পলিচি নম্বৰ আছে সেইটো ইয়াত ভৰাব লাগিব আমি আমাৰ মোবাইল নম্বৰটো ভৰাই দিম যিটো পলিচি কিনা সময়ত দিয়া আছিলে তাৰ পাছত প্ৰচিড কৰি দিম যেতিয়া প্ৰচিড কৰি দিম এটা OTP সেই মোবাইল নম্বৰটোত গুচি যাব সেই OTPটো ইয়াত ভৰাই সাবমিট কৰি দিম সাবমিট কৰাৰ পাছত ইয়াত আপোনাক পাছৱৰ্ড ক্ৰিয়েট কৰিবলৈ কোৱা হৈছে এটা কথা মন ৰাখিব পাছৱৰ্ডটো ক্ৰিয়েট কৰোঁতে এটলিষ্ট 7টা ক্যাৰেক্টাৰ হ'ব লাগিব তাতে আলফা নিউমেৰিক হ'ব লাগিব মানে আখৰো থাকিব লাগিব আৰু সংখ্যাও থাকিব লাগিব তাৰ পাছত এটা কেপিটেল লেটাৰত থাকিব লাগিব আৰু এটলিষ্ট এটা স্মল লেটাৰত থাকিব লাগিব তাৰ পাছত এটলিষ্ট এটা স্পেশাল ক্যাৰেক্টাৰছ থাকিব লাগিব এতিয়া আমি পাছৱৰ্ডটো ভৰাই নেক্সট কৰি দিছোঁ পাছৱৰ্ডটো ভৰাই নেক্সট কৰি দিয়াৰ পাছতে আপোনাক ৰিএন্টাৰ পাছৱৰ্ড কোৱা হৈছে আপুনি তলৰটোত ৰিএন্টাৰ পাছৱৰ্ড সেম পাছৱৰ্ডটো ভৰাই দিয়ক আৰু সাবমিট কৰি দিয়ক সাবমিট কৰাৰ পাছত ইয়াত আপোনাক নটিফিকেশ্যন এলাউ কৰিবলৈ কোৱা হৈছে আপুনি এলাউ কৰি দিয়ক এলাউ কৰিব নিবিচাৰিলে ডন্ট এলাউ কৰিব পাৰে মই ইয়াত এলাউ কৰি দিছোঁ এতিয়া ইয়াত কোৱা হৈছে ইমাৰ্জেন্সি লগইন ফৰ ফেমিলি মেম্বাৰ আপোনাৰ এগেইনষ্টত যদি আপোনাৰ অনুপস্থিতিত যদি ফেমিলি মেম্বাৰে ইয়াত লগইন কৰি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰে কন্টেক্ট কৰিব বিচাৰে বা ক্লেম ইনিচিয়েট কৰিব বিচাৰে বা হেল্থ চেকআপ বুক কৰিব বিচাৰে এইবিলাক কাম যদি তেওঁলোকে কৰিব বিচাৰে আপোনাৰ ফেমিলিয়ে কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কৰিব পাৰে ইয়াত ডাইৰেক্টলি ইয়েস আই এম ইন এইটোৰ ওপৰত ক্লিক কৰি তেতিয়া আপুনি ফেমিলিৰ মোবাইল নম্বৰ ইয়াত ভৰাব পাৰে কিন্তু এতিয়া যেহেতু মই কৰিব নিবিচাৰোঁ পাছত যেতিয়া ইচ্ছা মই তেতিয়া কৰিব পাৰোঁ এইটো সেইকাৰণে এতিয়া নট নাও কৰি দিছোঁ নট নাও কৰাৰ পাছত আপুনি এই পেজটো এনেকৈ দেখা পাব একাউণ্টৰ ডেশবৰ্ড এনেকুৱা ধৰণৰ ইয়াত আপুনি মাই ডিটেইলছৰ ওপৰত ক্লিক কৰিলে আপোনাৰ পলিচি ডিটেইলছবিলাক ইয়াত দেখা পাব চাওক পলিচিৰ লগত থকা ইমেইল আইডি মোবাইল নম্বৰবিলাক দেখুওৱা হৈছে এড্ৰেছ আপোনাৰ কি আছিলে পলিচি নাম্বাৰ কেতিয়াৰ পৰা আৰম্ভ হৈ কেতিয়া শেষ হ'ব এই সকলোবিলাক ডিটেইলছ ইয়াত আছে আকৌ যদি বেক কৰি যাওঁ ইয়াত আপুনি আকৌ দেখা পাব কেছলেছ কাৰ্ড আপোনাৰ কেছলেছ কাৰ্ডখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে পলিচি চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব মাই ডকুমেণ্টছ আপোনাৰ যিবিলাক আপোনাৰ ডকুমেণ্ট থাকিব ইয়াত থাকিব গতিকে এইবিলাক কৰিব পাৰে আকৌ যদি আপুনি অকণমান স্ক্ৰল ডাউন কৰে ইয়াত ক্লেম ইনিচিয়েশ্যন কৰিব পাৰে ক্লেম ট্ৰেকিং ডকুমেণ্ট আপলোড আপুনি যদি নেটৱৰ্ক হস্পিটেলৰ বাহিৰত ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লে এনে ক্লেমটো ইয়াৰ পৰা ইনিচিয়েট কৰিব পাৰে ট্ৰেক কৰিব পাৰে হেল্থ চেকআপ বুক কৰিব পাৰে ইয়াৰ পৰা ৰিনিউৱেল কৰিব পাৰে পলিচিখন তাৰপিছত পলিচি ৰিলেটেড ছাৰ্ভিচবিলাক ইয়াত ল'ব পাৰে কন্টেক্ট কৰিব পাৰে পলিচি চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰে এইবিলাক কৰিব পাৰে মেইনলি আপুনি এইবিলাক সুবিধা ল'বৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিবলগীয়া হৈছিল গতিকে এই ধৰণে আপুনি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ যিটো মোবাইল এপ আছে তাতে ৰেজিষ্ট্ৰেচন সহজতে কৰিব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ মোবাইল এপত ৰেজিষ্ট্ৰেচন কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ